লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰিছে। এইবেলি হাজো যি বিধানসভা সমষ্টি আছিল, হাজো বিধানসভা সমষ্টি নকৈ যেতিয়া হাজো শুৱালকুছি সমষ্টি নতুনকৈ গঠন কৰা হ'ল আৰু হাজো শুৱালকুছি সমষ্টি অন্তৰ্ভুক্ত হৈছে বৰপেটা লোকসভা সমষ্টিত। আৰু ইয়াকে লৈ অগপ দলৰ কৰ্মীসকলে তৎপৰতা দেখুৱাইছে আৰু আজি অগপৰ হাজোৰ যি কাৰ্যালয় আছে, কাৰ্যালয়ত তেওঁলোকে এখন দলীয় সভা সম্বোধন কৰিছে। আৰু এইসকল অগপৰ নেতা, এইসকল তেওঁলোকৰ মনত এতিয়া মানে যেন উৎসাহ দুগুণে বৃদ্ধি পাইছে যে আগন্তুক লোকসভাক কেন্দ্ৰ কৰি এইসকল অগপৰ যি কৰ্মী আছে তেওঁলোক ওলাই আহিছে, নেতা আছে যে ইয়াতে অগপৰ আপোনালোক যে বৰপেটা লোকসভা সমষ্টিৰ বাবে বিশেষকৈ যে বৰপেটা লোকসভা সমষ্টি বৰ্তমান কংগ্ৰেছৰ দখলত আছে। আৰু এয়া হৈছে ডক্টৰ ৰঞ্জিত ডেকা। আৰু তেখেতক আমি আপোনাৰ পৰা আমি পোনপটীয়াকৈ জানিব বিচাৰিম যে যিটো সমষ্টি বৰপেটা সমষ্টি বৰ্তমান কংগ্ৰেছৰ দখলত আছে আৰু আপোনালোকে এই সমষ্টিটো অগপৰ দখললৈ অনাৰ বাবে বা বিজেপি মিত্ৰজোঁটৰ যি চৰকাৰ চলি আছে আপোনালোকে এইবাৰ কেনেদৰে আশা কৰিছে? হয়, আজি আপোনালোকে দেখিছে আমি হাজো শুৱালকুছি সমষ্টিত মহিলা সমিতি গঠন কৰিছোঁ। ঠিক তেনেধৰণে বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিটো বিধানসভা সমষ্টিতে আমি মহিলা সমিতি, আমাৰ ছাত্ৰ সংগঠন, আমাৰ যুৱ পৰিষদ, কৃষক পৰিষদ সকলো গঠন কৰিছোঁ। আৰু অসম মানে দেশত বা অসম ৰাজ্যত এতিয়া বৰপেটা লোকসভা সমষ্টি আটাইতকৈ অগপৰ দুৰ্গ হৈ পৰিছে। নতুনকৈ অগপৰ দুৰ্গত পৰিণত হৈছে অসম গণ পৰিষদৰ এই বৰপেটা লোকসভা। যদি মই আপোনাক প্ৰশ্ন যদি কৰোঁ, বিগত যিটো লোকসভাৰ নিৰ্বাচন আছিল অগপ দল কিন্তু পৰাভূত হৈছিল, আপোনালোকে কেনেকৈ ধৰক আশা কৰিব যে পুনৰবাৰ যি আপোনালোকৰ মিত্ৰজোঁটৰ চৰকাৰ আছে যে পুনৰবাৰ যে অগপকে যে আকৌ বৰপেটা আসনখন এৰি দিয়া হ'ব নিৰ্বাচন খেলিবলৈ, নে অগপৰ পৰিৱৰ্তে বিজেপিক দিয়া হ'ব, আপোনালোকে কেনেদৰে আশা কৰিছে? আপুনি জানি সুখী হ'ব যে বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটে শেষ আহি মাৰিব। আৰু মিত্ৰজোঁটৰ অগপ হওক, বিজেপি হওক, UPPL হওক কোনোবা এজনে খেলিব। কিন্তু আমি এটা কথা দাবী কৰিব পাৰোঁ যে বৰপেটা লোকসভা সমষ্টিত অগপৰ সংগঠন অতি সুদৃঢ়। আৰু এই সুদৃঢ় সংগঠনৰ ভেটিত আমি কথা ক'ব পাৰোঁ বা সেই ভিত্তিত আমি কথা ক'ব পাৰোঁ যে অসম গণ পৰিষদ দল যিহেতু মিত্ৰতাত আছে, অসম গণ পৰিষদ দলে এই সমষ্টিটো পাব বুলি আমি পৰম বিশ্বাসী। আপোনালোকে পুনৰবাৰ যে এই অগপৰ যে বৰপেটা লোকসভা সমষ্টিত বিগত নিৰ্বাচনত অগপই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, মিত্ৰজোঁটৰ চৰকাৰ আছিল যে অগপই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, যে এইবেলি তেওঁলোকে লোকসভা নিৰ্বাচনত যে অগপক এই আকৌ বৰপেটা লোকসভা নিৰ্বাচনত খেলিব দিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে। যদি অগপৰ পৰিৱৰ্তে আপুনি এবাৰ কৈছে যে আপোনালোকৰ মিত্ৰজোঁটৰ দল যাকে নহওক আপোনালোকৰ সমৰ্থন আগবঢ়াব, যদি অগপৰ পৰিৱৰ্তে যদি আপোনালোকৰ আন পাৰ্টিক যদি দিয়া হয় তেতিয়া আপোনালোকৰ পদক্ষেপ কি হ'ব? অগপ বিজেপি UPPL মিত্ৰজোঁটত আছে আৰু মিত্ৰজোঁটে ইয়াত শেষ আহি মাৰিব। আমি আজিয়ে আপোনাক এই কথা কৈ দিব নোৱাৰোঁ, কিন্তু আমি পৰম আশাবাদী, অসম গণ পৰিষদ দল পূৰ্ণ শতাংশই আশাবাদী যে বৰপেটা লোকসভা সমষ্টি অসম গণ পৰিষদ দলে পাব। কিন্তু হাজো যি বিধানসভা সমষ্টি আছিল, হাজো বিধানসভা সমষ্টি পূৰ্বৰ হাজো বিধানসভা সমষ্টি, কিন্তু বৰ্তমানৰ হাজো শুৱালকুছি সমষ্টি, কিন্তু বৰ্তমান হাজোত অগপৰ আমি কিছু দেখিবলৈ পাইছোঁ। অগপৰ যে সাংগঠনিক ভেটি আছে, সাংগঠনিক ভেটি যিহেতু বিজেপি চৰকাৰ চলি আছে, মিত্ৰজোঁটৰ চৰকাৰ চলি আছে, কিন্তু অগপৰ সাংগঠনিক ভেটি আমি কিছু যেন ম্লান হোৱাও দেখিবলৈ পাইছোঁ। এই কথাও কিন্তু নুই কৰিব নোৱাৰি। অসমত আপোনালোক সকলোৱে জানে অসমত অগপৰ কিছু বিপৰ্যয় যে ঘটিছে এই কথা আমি স্বীকাৰ কৰোঁ। কিন্তু আজি অগপৰ নতুন মজ্জা সঞ্চিত হৈছে। আজি শদিয়াৰ পৰা ধুবুৰীলৈকে আপুনি দেখিছে কি ছাত্ৰ সংগঠন, কি যুৱক, মহিলা, কৃষক সকলোৱে অসম গণ পৰিষদৰ হাত উজান দিছে, অসম গণ পৰিষদ দললৈ আহিছে। অন্য দলৰ অসন্তুষ্ট বহু কৰ্মীয়ে অসম গণ পৰিষদ দললৈ আহি আছে। গতিকে আমি পৰম বিশ্বাসী যে হাজো শুৱালকুছি সমষ্টিও অসম গণ পৰিষদৰ দুৰ্গ হ'বলৈ, নতুনকৈ দুৰ্গ হ'বলৈ গৈ আছে। আশা প্ৰকাশ কৰিছে ডক্টৰ ৰঞ্জিত ডেকাই, তেখেতে আশা প্ৰকাশ কৰিছে যে হাজো শুৱালকুছি সমষ্টি অগপৰ পুনৰবাৰ যেন অগপৰ দুৰ্গ হ'ব। কাৰণ পূৰ্বতে ইয়াতে হাজোৰ পৰা অগপৰ বিধায়ক হৈছিল, অগপৰ পৰা মন্ত্ৰী হৈছিল, কিন্তু তেনেস্থলত যে বিগত 2-3টা কাৰ্যকালত অগপৰ কোনো ধৰণৰ স্থিতি নথকাত পুনৰবাৰ অগপৰ দখললৈ হাজো অনাৰ বাবে এওঁলোকে দলীয়ভাৱে তৎপৰতা আৰম্ভ কৰিছে। আৰু এই উদ্দেশ্যে আগত ৰাখি তেওঁলোকে আগন্তুক যিহেতু লোকসভা নিৰ্বাচন আছে, আৰু আগন্তুক লোকসভা নিৰ্বাচনত অগপই বৰপেটা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়া বুলি তেওঁলোকে পৰম বিশ্বাসী। আগৰ মিত্ৰজোঁটৰ যদি আপোনালোকে দাবী জনাইছে নেকি যে বৰপেটা লোকসভা সমষ্টিত আপোনালোকক পুনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ দিয়া হওক বুলি আপোনালোকে আহ্বান, দাবী এনেকুৱা ধৰণৰ জনাইছে নেকি? নহয়, চাওক, আমি মিত্ৰজোঁটত আছোঁ। আমি মিত্ৰজোঁটৰ পৰা
বিজেপি AGP UPPL সকলোৱে নিৰ্বাচন খেলিব সংখ্যা কম হ'ব পাৰে বিজেপিৰ সংখ্যা বেছি হ'ব পাৰে অগপৰ সংখ্যা কম হ'ব পাৰে যিটো মিত্ৰতাৰ ধৰ্ম অনুসৰি মিত্ৰতাৰ ধৰ্ম অগপই পালন কৰিব এই কথাই যেন এইগৰাকী ব্যক্তিৰ মুখত বা ডক্টৰ ৰঞ্জিত ডেকাৰ মুখত প্ৰকাশ পাইছে যদি মিত্ৰজোঁটে বিজেপি মিত্ৰজোঁট বা অগপ মিত্ৰজোঁটে যি দলক বা যিগৰাকী প্ৰাৰ্থীক তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বা যিটো দলৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিব অগপই তাতে নিশ্চিতভাৱে সৰ্বতো প্ৰকাৰে সহায় আগবঢ়োৱা বুলি মন্তব্য কৰিছে হাজোৰ পৰা মই দীপাংকৰ মজুমদাৰ ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা